নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, তো আজিৰ ভিডিঅ'টো হৈছে যে ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যিটো পোষ্ট আবেদন মুকলি হৈছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। ইয়াৰে টোটাল পোষ্ট আছে যে 381টা পোষ্ট। এইটো হৈছে SSCৰ আণ্ডাৰৰ ভিতৰত হ'ব। তাৰপিছত ইয়াতে মেন এণ্ড ওমেন ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। টোটাল পোষ্ট আছে 381টা পোষ্ট। আৰু ইয়াতে ভেকেঞ্চি ডিটেইল যি আছে SSC টেক 63টা মেন আৰু SSC টেক 34টা ওমেন ইয়াতে দিয়া আছে। উইণ্ড'ড ডিফেন্স পাৰ্চনৰ কাৰণে 2টা পোষ্ট ইয়াতে ৰাখি দিয়া হৈছে। নেশ্যনেলিটি বন্ধুবান্ধীসকল ইয়াতে চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। তাৰপিছত বয়সটো দিছে ইয়াতে বয়সটো দিছে বন্ধুবান্ধীসকল 20ৰ পৰা 27 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। আৰু পোষ্টটো আবেদন কৰাৰ বাবে বন্ধুবান্ধীসকল ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে। ডিগ্ৰী পাছ কৰা থাকিব লাগিব, লগতে ইঞ্জিনিয়াৰিং কোৰ্চ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো হৈছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা SSC অফিচাৰ মেন এণ্ড ওমেন দুয়োজনে এপ্লাই কৰিব পাৰিব। তথা এইটো এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। আৰু এইটো পোষ্ট নেম হৈছে SSC অফিচাৰ। তো মই ডেছক্ৰিপশ্যন লিংকটো দিছোঁ, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে বন্ধুবান্ধীসকল যে ডিগ্ৰী লগতে আপোনালোকৰ যদি ইঞ্জিনিয়াৰিং কোৰ্চ থাকে এই ইঞ্জিনিয়াৰিং কোৰ্চৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব।